অস্তিত্বৰ সংকটত গণশিল্পীৰ স্মৃতি উদ্যান হাবি জংঘলেৰে ভৰিছে উদ্যানৰ চৌপাশ এপত এপতকৈ নষ্ট হৈছে উদ্যানৰ সম্পদ নিৰ্বিকাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কৰ্তৃপক্ষ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদত থকা এইখন গণশিল্পী খগেন মহন্ত স্মৃতি উদ্যান উদ্যানখনৰ বৰ্তমানৰ অৱস্থা দেখিলে আপোনাৰ চকু কঁপালত উঠিব দূৰৰ পৰা দেখিলে হাবি জংঘলেৰে আৱৰা কোনো পৰিত্যক্ত স্থান যেন লাগিব আপোনাৰ এইখন সমাধি ক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদত এখন উদ্যান আছে আৰু সেই উদ্যানখন গণশিল্পী খগেন মহন্তদেৱৰ নামেৰে উৎসৰ্গিত বা তেওঁৰ নামত থকা এখন উদ্যান আৰু এই উদ্যানখনৰ সন্মুখত আমি বৰ্তমান আছোঁ 2019 চনত মুকলি কৰা এই উদ্যানখনৰ শেহতীয়া যিটো পৰিৱেশ সেই পৰিৱেশটো আমি অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ মোৰ সতীৰ্থ গণেশে দেখুৱাইছে সেই উদ্যানখনৰ বৰ্তমানৰ যিটো অৱস্থা চালে সঁচা অৰ্থতে এক দুখ লগা যিটো মঞ্চ আছিল সেই মঞ্চটোৰ অৱস্থা চাওক কিদৰে অপতৃণৰে ভৰি পৰা দেখিবলৈ পোৱা গৈছে চাৰিওফালে হাবি জংঘল আৰু ইয়াত এতিয়া মানুহ সোমাব পৰা এই উদ্যানখন চাব পৰা কোনো ধৰণৰ পৰিৱেশেই কিন্তু নাই কাৰণ দেখিবলৈ পোৱা গৈছে ইয়াত আপোনালোকে নিজেই চাওক ইয়াত বহা যিসমূহ আচলতে বহিবৰ কাৰণে যিসমূহ চকী দিয়া হৈছিল সেইখিনি অৱস্থা চাওক ইয়াত ধৰিবই নোৱাৰি কেমেৰাটো ভালদৰে নাহে আৰু সমান্তৰালভাৱে যিসমূহ আচলতে ঢুলীয়া আৰু নাচনীৰ দুটা প্ৰতিমূৰ্তি আছিল এইখন আছিল খগেন মহন্তদেৱৰ নামত থকা খগেন মহন্তৰ স্মৃতি উদ্যান আৰু স্মৃতি উদ্যানখন আজিৰ অৱস্থা এয়া আৰু সমান্তৰালভাৱে ক'ব লাগিব যে শেহতীয়াভাৱে এই উদ্যানখনক লৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কৰ্তৃপক্ষই হওক কোনেও কিন্তু গুৰুত্ব আৰোপ কৰা নাই বা কোনো ধৰণৰ গুৰুত্ব দিয়া নাই যিটো কাৰণে আজি এই অৱস্থা হৈছে গণশিল্পী খগেন মহন্তৰ স্মৃতি উদ্যানৰ কোনোবা দৰ্শনাৰ্থী গৈ উদ্যানখন চাব পৰা বহিব পৰা পৰিৱেশ একেবাৰেই নাই অপতৃণই ঢাকি পেলাইছে দৰ্শনাৰ্থী বহিব পৰা লোহাৰৰ চকী ঢাকি পেলাইছে ঢুলীয়া নাচনীৰ প্ৰতিমূৰ্তি পৰ্যন্ত অনুষ্ঠান পৰিৱেশন কৰা মঞ্চখনৰো জৰাজীৰ্ণ অৱস্থা কোন সময়ত ভাগি পৰে তাৰ নিশ্চয়তা নাই এই স্থানত বিহু সম্ৰাট খগেন মহন্তৰ নামত যে এখন উদ্যান আছে এদিনীয়া মানুহে সেই কথা ধৰিবই নোৱাৰে কাৰণ ৰজাঘৰীয়াৰ অনুষ্ঠানৰ উৎপাতত বছৰটোৰ অধিকাংশ সময় উদ্যানখন ঢাকি ৰখা হয় চৰকাৰী হোৰ্ডিঙেৰে এয়াই এতিয়া গণশিল্পীৰ স্মৃতি উদ্যানৰ প্ৰকৃত অৱস্থা কিন্তু ইমানৰ পিছতো উদ্যানখনক লৈ উদাসীন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কৰ্তৃপক্ষ নিৰ্বিকাৰ ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগ উল্লেখ্য যে 2016 চনত আধাৰশিলা স্থাপন কৰা উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল 2019 17 আগষ্টত ভিডিঅ' জাৰ্নেলিষ্ট গণেশ কলিতাৰ সহযোগত গুৱাহাটীৰ পৰা বশিষ্ঠ দেৱফুকনৰ ৰিপৰ্ট NKTV+